নিরন্তরে অবিরাম লীলারে অনন্ত চতুর্দিকে লীলার হততুতি যায় আকাশ পাতাল কোণের ওঠে গতিতাল কোণের ওঠে ভক্তিতাল লীলার কত ঢৌ উঠে ধরণী কত আহে কত যায় কোনে করিব পারে তার নির্ণয় কিন্তু কিন্তু আমার যে অবতার ক্ষত্রিয়কে সংহার করা বসুন্ধরায় অত্যাচার কহিব নোৱাৰি এদিন জনাইছিলাম এতিয়া দণ্ড দিয়াৰ উচিত সময় ক্ষন্তে কতে লুপ্ত পাব ক্ষত্রিয় কুল ক্ষত্রিয়র নাম মাত্রময় নারখিম ধরা কত রক্ষা পাবি হের ক্ষত্রিয় কুল তহতর অত্যাচার বসুন্ধরাই নোৱাৰে কৰিব বহন ক্ষত্রিয় ক্ষত্রিয় নিধনৰ কৰিলো মই ভীষণ প্ৰতিজ্ঞা দেখা যাও ক্ষত্রিয়র বাহুবল দেখা যাও ক্ষত্রিয়র ঘোর অত্যাচার হর হর মহাদেব বিধাতার অনুৰোধত ৰামৰ দৰে পুত্ৰ লাভ কৰিলো মই তাতোতকৈ আনন্দৰ কথা কি হ'ব পাৰে যিদিন ধৰি ৰামক পুত্ৰ ৰূপে লাভ কৰিছিল সেইদিন ধৰি আশ্ৰমৰ তৰুলতা সুশ্ৰী হৈ বৈকুণ্ঠ পুৰি যেন চাৰিওফালে চন্দনৰ গন্ধত আশ্ৰম হয় আমোল দিনে দিনে ৰামৰ প্ৰভাৱ দেখি মই আচৰিত হৈছোঁ অতি কম দিনৰ ভিতৰত ৰামস্ত হস্তত পাৰ্গত হৈ উঠে কৰুণাময়ৰ কৃপাত সাৰ্থক হ'ল মোৰ এই তাপস জীৱন সন্ধ্যাৰ পূজাৰ সময় মোৰ হ'ল সমাগত ৰেণুকা 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 প্ৰভু কিবা ক'ব প্ৰভু ৰেণুকা সন্ধ্যাৰ পূজাৰ সময় মোৰ হ'ল সমাগত পূজাৰ সকলো সম্ভাৰ প্ৰস্তুত নে সকলো সম্ভাৰ প্ৰস্তুত মাত্ৰ জল আনিবলৈহে বাকী যোৱা তেন্তে জল আনাগৈ ভাল প্ৰভু ময়ো যাওঁ সন্ধ্যাৰ পূজাৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত আরে চলি যাই ঋষি পত্নী ৰেণুকা সুন্দৰী জলয়াৰী বাকসতী স্বামী আজ্ঞা পাৰি জলয়াৰী বাকসতী
তেওঁলোকৰহে সাৰ্থক জীৱন সঁচাকৈ ধন্য হলো দেখি প্ৰাকৃতিক দৃশ্যৰাজি মই যাওঁ নদীৰ পৰা মই জল ভৰাই লওঁ হরি
প্ৰকৃতিৰ সুমধুৰ পৰশে বলা সখী
তই অপমাননা কৰিলি আৰু মোৰ সহ্য নহয় আজ মই পৃথিৱী সাৰখাৰ কৰিম এই জমদগ্নিৰ কোঠানত দেৱতাও হৈ কম্পমান তেনেজনৰ পত্নী হৈ স্বামীৰ বাক্য তই অপমাননা কৰিলি মোৰ পূজাৰ সময় নষ্ট কৰাই মোক মহাপাপত লিপ্ত কৰালি বুজিলো তই মোৰ অবাধ্য ৰমণী বেফিচাৰিণী আজি বেফিচাৰিণী কি দণ্ড বিধান কৰাটো এইবোৰ প্ৰধান কৰ্তব্য আজি মই দণ্ড বিধান কৰিম দণ্ড আজি মই পিখাচিনী কি এনে দণ্ড দিম যাতে জগতৰ কোনো পত্নী স্বামীৰ অবাধ্য নহয় স্বামী দেখিছো কালন্তক মূৰ্তি কি কৰো মই প্ৰভু এয়া লওক মই জললৈ আহিছো মোৰ সন্মুখৰ পৰা অবাধ্য ৰমণী পাপিষ্ঠিনী নাৰী সন্ধ্যাৰ পূজাৰ সময় নষ্ট কৰাই মহাপাপত লিপ্ত কৰালি অথচ তই মোৰ সন্মুখত উপস্থিত হ'বলৈ অলপ ভয় নকৰিলি তই এই মহাপৰাক্ৰমী জমদগ্নিকে আজি উচিনি নাপালি তই জমদগ্নিৰ নকৰিলে পাপৰ প্ৰায়শ্চিত্ত নহব তই মোৰ সন্মুখৰ পৰা কাকুতি মিনতি শুনিবলৈ মোৰ অলপ ইচ্ছা নাই ঋষিৰ পত্নী হৈ ভোকত মত্ত হৈ মোৰ পূজাৰ সময় নষ্ট কৰাই মোৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছ দূৰ হৈ যা মোৰ সন্মুখৰ পৰা অপেক্ষা কৰিলি আঁতৰি যা তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা কি
বিধান হব আজি তোর উচিতে শাস্তি বিধান হব পতিক অপমান করা গেনে চঞ্চল আস্তিক নিজ গর্ভজাত পুত্ৰৰ দ্বাৰাই শিৰচ্ছেদ কৰাৰ বাহিৰে অন্য কি শাস্তি হব পাৰে আজি আজি সেয়াই হব ৰাম বাছাৰাম পিতা প্ৰণামিছো তজু চৰণত কিবা হেতু মতালে ৰাখকে কিবা কাৰ্য মই কৰিম সাধু কি পিতা আপোনাৰ আজি এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয় বাছাৰাম পিতা শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে আৰু কোৱাচোন বাছা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যি পুত্ৰৰ দ্বাৰা পিতৃ তথা বংশকুলৰ মৰ্যাদা উজ্জ্বল হয় সেই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ আৰু তেনে পুত্ৰৰ কৰ্তব্য কি বাছা ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ প্ৰধান কৰ্তব্য তেন্তে শুনা বাছাৰাম আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক সত্য কৰা পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে কাৰণ আজিৰ আদেশ অতিকে কঠোৰ আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনা মাত্ৰেই গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হ'ব সেই আদেশ শুনিলে তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাছাৰাম তুমি তোমাৰ মন দিহ কৰা তুমি মোৰ পুত্ৰ চাবা যাতে তুমি তোমাৰ কৰ্তব্য পালনত অৱহেলা নকৰা আৰু যাতে তুমি নিজ পুত্ৰক বিমুখ নকৰা হে দয়াময় নাজানো কি চলনাত পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই ন্যায় অন্যায় নকৰি সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশতে অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গৌ হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহা পাপতো লিপ্ত হ'ব লাগে তো মই তিল মাত্ৰ ঠিক কওক পিতা আপোনাৰ কি আদেশ মই কৰিম পালন শুনা তেন্তে মোৰ কঠোৰ আদেশ এই মুহূৰ্ততেই তুমি তোমাৰ জন্মদাত্ৰী মাতৃক কৰা শিৰচ্ছেদ হৃদয় তই বিচ্ছিন্ন বসুন্ধৰা তুমি তোফাল হোৱা কবিৰণ তুমি ৰিব কৈ বলিছা কিয়
তোমাৰ বিশাল পক্ষত এই হত ভগাৰ ক্ষীৰত পৰিবলৈ এপাতো পত্ৰ নাই নে? মই ক'ত আছো? কাৰ লগত কথা হৈছে? ছায়াবাজি ছায়াৰ লগত কথা হৈছে নেকি? এই মোৰ জন্মদাতা স্নেহময়ী পূজ্যপাত পিতৃদেৱ মনুষ্য আকাৰে মোৰ লগত আহি চলনা কৰিছে। পিতা পুত্ৰৰ আগতে চলনা কিয়? পিতা কিয়? বসৰাম, তুমি মোক কথা দিছিলা মোৰ আদেশ যিমানেই কঠোৰ হওক তাক তুমি ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক কথা দিছিলা। কিন্তু মোৰ আদেশ শুনা মাত্ৰেই তুমি বিচলিত হৈ পৰিলা। কিয় কিয় কিয়? ক্ষমা কৰা পিতা, ক্ষমা কৰা পুত্ৰক তোমাৰ, ক্ষমা কৰা, ক্ষমা কৰা। পিতা মোক ধৰো চৰণত মাতে হতা হেতু পিতা নকৰা এনে কঠোৰ দেখিবলৈ আপোনাৰ হৃদয় অলপো নকঁপিল। পুত্ৰৰাম, পুত্ৰই কি পিতৃৰ আদেশ পালন কৰাত ব্যৰ্থ? তই তেন্তে কি পিতৃৰ আদেশ পালন কৰিবলৈ অসমৰ্থ? ইছে বৰ কঠোৰ আদেশ পিতা, ইছে বৰ কঠোৰ আদেশ। আপুনি মোক সৰ্প সহস্ৰ আদেশ দিয়ক, তাক মই এক মুহূৰ্ততেই কৰিম পালন। কিন্তু পুত্ৰ হৈ
মই মাতৃক হত্যা কৰি স্নেহময়ী জননীয়ে যেতিয়া মোক পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰে গৰ্ভজাত সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব তেতিয়া কোন প্ৰাণে কোন সদে তেওঁক মই অস্ত্ৰাঘাত কৰি চৰণত কৰিছো প্ৰাৰ্থনা এনে নিৰ্মমা দেখ নিদিব পিতা নিদিব তই তেন্তে পিতৃৰ আদেশে পালন নকৰ ৰাম এই নেকি তোৰ শাস্ত্ৰ জ্ঞান এই নেকি তোৰ কৰ্তব্য পালন এই নেকি তোৰ পিতৃ ভক্তি বাচাৰাম তই মোৰ আদেশ পালন কৰিবি নে নকৰ তই মোৰ আদেশ পালন কৰিবি নে নকৰ নহ'লে আজি মই তোক সাপটি ভস্ম কৰি তেন্তে কওক পিতা মাতাৰ ভিতৰত কোন শ্ৰেষ্ঠ আৰু কোনটো গুৰুত্বৰ পা পিতৃৰ আজ্ঞা লংঘন নে মাতৃ হত্যা ক্ষয় নকৰিবি ৰাম সময় হৈছে অতীত তই মোৰ আদেশ পালন কৰিবি নে নকৰ তই মোৰ আদেশ পালন কৰিবি নে নকৰ মই তোক শেষবাৰৰ বাবে কতিছো ৰাম তই মোৰ আদেশ পালন কৰিবি নে নকৰ কৰিম পিতা আপোনাৰ আজ্ঞা শিৰোধাৰ্য এই মুহূৰ্ততে মই আপোনাৰ আদেশ কৰিম পালন পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা পতি ভক্তিবিহীন নারীর দণ্ডবিধান শিক্ষাই প্রয়োজন পাপিষ্ঠিনী রেণুকা চাইল পতিক অবমাননা করার পরিণাম কিমান ভীষণ কিমান ভয়ঙ্কর ময়ো যাও পুত্র রামৰ পিতৃ ভক্তিৰ পৰীক্ষা হৌ দূৰৰ পৰাই কৰো নিৰীক্ষণ
বাছা ৰাম গৈছে স্বামীক শান্ত কৰিবলৈ। পিছে পিছে স্বামীৰ কোন শান্ত কৰিব পাৰিবনে নাই? ক্ষণতেই ৰামৰ জন্ম হৈছিল। আজি এই ৰামে জগততে কক্ষয় কীৰ্তি কৰিব স্থাপন, যি কোনেও কেতিয়াও কৰা নাই, দেখা নাই, শুনা নাই, তেনে কৰ্ম কৰিব লাগিব। কোনোবাই পিতৃৰ আদেশতে নিজ মাতৃক হত্যা কৰা দেখিছেনে? কিন্তু আজি এই যমদগ্নিৰ পুত্ৰ ৰামে পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰিব। তুমি ভাল কক্ষণতেই ৰামক জন্ম দিছিলা। বাছা ৰাম, কি হ'ল তোমাৰ? কোৱাচোন বাছা, পিতাৰাক শান্ত কৰিব পাৰিলানে? তুমি এতিয়াও ৰখা তললৈ নগৈ নক্ষত্ৰ মণ্ডলী, তোমালোক কেতিয়াও কক্ষচ্যুত হোৱা নাই কিয়? কিয় দেখিছো আজি উন্মাদ তোমাকে? তোমাৰ চকুৰে চকু পানী ওলাইছে কিয়? উন্মাদ সদায় উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা? পিতৃৰ আদেশ পালন কৰা? নাই, নহয়, মই তোমাৰ পুত্ৰ নহওঁ, পিতাৰহে পুত্ৰ। মোক পুত্ৰ জ্ঞান নকৰিবা, মোক পুত্ৰ জ্ঞান নকৰিবা। সঁচা কথা, ৰাম নামেৰে তোমাৰ এটি পুত্ৰ আছিল, কিন্তু আজি নহয়, আজি তোমাৰ সন্মুখতে কাল সৰ্প। বুজিছো মই, পিতাই তোমাক এনে কঠোৰ শাস্তি বিধান দিছে যি তুমি প্ৰকাশ কৰিব পৰা নাই। অদৃষ্টৰ লিখনে নহয় খণ্ডনে। কোৱা বাছা, পিতাই তোমাক কি আদেশ দিছে? কোৱা বাছা, পিতাই তোমাক কি আদেশ দিছে? পিতৃৰ আদেশৰ কথা কি কবাই? যি কোনেও কেতিয়াও কৰা নাই আৰু কোনেও কেতিয়াও কৰিব নোৱাৰে তেনে আদেশ পালন কৰিবলৈ দিছে। পিতৃৰ আদেশ তোমাক এক দণ্ডৰ ভিতৰত পিতাই এই আদেশ দিছে। পুত্ৰৰ প্ৰতি পিতৃৰ প্ৰচণ্ড আদেশ।
তুমি এই আদেশ পালন কৰিবানে বাছা? মোৰ উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই আই, কিন্তু পিতৃৰ কঠোৰ আদেশ মই পালন কৰিবই লাগিব। বাছা! বাছাৰাম! অবোধ সন্তানৰ অপৰাধ মাৰ্জনা কৰিবাই। মই আৰু আই শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো। দেৱী, তুমি পুত্ৰ জন্ম দিয়া নাছিলা, জন্ম দিছিলা কাল কল্প। নহলেনো মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰে নে? দেৱী, অন্তিম সময়ত তোমাৰ যদি কিবা কৰ্তব্য আছে কৰিবা। স্বামীৰ অবিহনে আৰু পুত্ৰৰ অবিহনে তিৰোতাৰ ঘৰ ক'ত? যদি স্বামী আৰু পুত্ৰ হয় প্ৰতিকূল, মই বাৰু কলৈ যাম? কোনে মোক আশ্ৰয় দিব? স্বামীৰ আদেশ মোক হত্যা কৰাৰ। এয়া সকলো মোৰেই দুখ। মই যদি পতিব্ৰতা স্ত্ৰী হওঁ, তেন্তে হাঁহি নিজ প্ৰাণ মই বিসৰ্জন দিব কিন্তু বাছা, মনত এটি দুখ থাকি গ'ল। বিনা দুখে স্বামীয়ে মোক হত্যা কৰাৰ আদেশ দিছে। বাছা, মই মাত্ৰ ইয়াকে কৰিছো কামনা। মাতৃ হত্যা পাপে যেনে তোমাক স্পৰ্শ নকৰে। দেৱী, এই সময়ত আৰু মোক মৰমৰ মাতেৰে সম্বোধন নকৰিবা। এনে কৰিলে মই মোৰ কৰ্তব্য পাহৰি যাম, আদেশ পালনত বিমুখ হ'ম। মই প্ৰতিজ্ঞাবদ্ধ হৈ হৃদয় পাষাণতকৈও পাষাণ কৰিছো। দয়া
প্ৰস্তুত হোৱা দেৱী মই আৰু অপেক্ষা কৰিব বাছা বিলম্ব কিহৰ বাছা মইনো তোমাক আৰু কি আশীৰ্বাদ দিম মাত্ৰ কৰিছো আশীৰ্বাদ মাতৃ হত্যা পাপে যেন তোমাক স্পৰ্শ নকৰে বাছা তোমাক স্পৰ্শ নকৰে দেৱী অন্তিম সময়ত যদি তোমাৰ কৃষ্ণ দেৱতাৰ ওচৰত কিবা প্ৰাৰ্থনা আছে যদি ভৱিষ্যতে নাৰী ৰূপে জন্ম গ্ৰহণ কৰিবলৈ ইচ্ছা আছে তেন্তে এই প্ৰাৰ্থনা কৰা যে চিৰদিন পুত্ৰৱতী নহৈ অপুত্ৰক হৈ থাকা এই জনমত মই মোৰ স্বামীক সেৱা কৰিবলৈ নাপালো জন্ম আৰু জন্মে জন্মে যেনে তেওঁকে মই স্বামী ৰূপে বাছা তোমাৰ আদেশ তুমি পালন কৰা মই প্ৰস্তুত মই প্ৰস্তুত তুমি তোমাৰ আদেশ পালন কৰা বাছা তুমি তোমাৰ আদেশ পালন কৰা হৃদয় তই পাষাণ হ বজ্ৰৰ দৰে কঠোৰ হ ঐ হত্যাৰ দৰে নিৰ্মম হ দয়াময়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা ৰামৰ মাতৃ ভক্তি আজি ৰখা তলে যায় হে নক্ষত্ৰ চন্দ্ৰ সূৰ্য বায়ু বৰুণ কোন ক'ত আছা চোৱা পাষাণেৰে ভৰাই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি কৰাই দৰ্শন পিতা পিতা চোৱাই পিতা তোমাৰ পুত্ৰই তোমাৰ আদেশ কৰিলে পালন ধন্য বাছা ৰাম মই তোমাৰ কাৰ্যত সন্তুষ্ট হৈছো বাছা
হায় হায় নরক নরক চাৰিওফালে নৰকৰ পেখন্ত বনলে মোক বেৰি ধৰিছে কি কৰো কলৈ যাওঁ জ্বলি গল পৰি গল মোৰ সমস্ত ৰক্ষা কৰা পুত্ৰক তোমাৰ উঠা বাছা স্থিৰ হোৱা তোমাৰ দৰে পিতৃ ভক্তৰ ভাগ্যত নৰক কেতিয়াও হ'ব নোৱাৰে আগে মৃত্যু পাছতহে নৰক মৃত্যু নহ'লে নৰকে একো কৰিব নোৱাৰে বাছা মোৰ আজন্ম যাগ যজ্ঞৰ বলে যি অলপ পুণ্য সঞ্চয় লাভ কৰিছোঁ মোৰ আশীৰ্বাদেৰে আৰু সেই পুণ্যৰ ফলেৰে জগতত তুমি চিৰঞ্জীৱী হোৱা চাওঁ বাৰু নৰকেনো তোমাক কি কৰিব পাৰে পাপৰ দাৰুণ যন্ত্ৰণা শেষ হোৱা নাই নালাগে পিতা মোক অমরত্ব বল মাতৃঘাতের কে এক হস্তে পিতা মাতৃঘাতের কে এক হস্তে শংকা নকৰা পুত্ৰ তুমি মোক কিছু সন্তুষ্টি প্ৰদান কৰিছা মই তোমাক তাতোতকৈও বেছি সন্তুষ্টি প্ৰদান কৰিম যোগীজনে বহু সাধনাৰ বলে জীৱৰ পাবলৈ সক্ষম নহয় মই স্বইচ্ছাই তোমাক তেনে বৰ কৰিছোঁ প্ৰদান এতিয়া তুমি নিজৰ অভিলাষে মোৰ ওচৰত যিহকেই প্ৰাৰ্থনা কৰা মই পূৰণ কৰিম বাছা হে পিতা অনুতাপক যদি মোক চিৰদিন দগ্ধ কৰাৰ ইচ্ছা নাই যদি চিৰদিন মই মাতৃ হত্যাৰ কলংকেৰে কলংকিত হ'ব নালাগে তেন্তে আপোনাৰ পৰৰ প্ৰভাৱত এই মুহূৰ্ততেই যেন মোৰ জন্মদাত্ৰী মাতৃয়ে পুনৰ জীৱন পায় কাতৰ প্ৰাৰ্থনা কাতৰ প্ৰাৰ্থনা তথাস্তু পুত্ৰ বাছাৰাম পিতা ধন্য তুমি জগতত তুমি এই ধন্য যিমান দিন চন্দ্ৰ সূৰ্য থাকিব সিমান দিন তোমাৰ নাম উজ্জ্বল হৈ থাকিব ধৰা মই তোমাৰ পিতৃ ভক্তি দেখুৱাবৰ কাৰণেই পৰীক্ষা কৰিছে তুমি সহজেই পৰীক্ষাত উত্তীৰ্ণ হলা তুমি মোৰ যথাৰ্থতে সুপুত্ৰ বাছে এতিয়া তুমি খন্তেকৰ বাবে তোমাৰ চকু জুৰি মুদা মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান কৰিম বাছা
বাছাৰাম মই বহুপৰ হলো নেকি অন্য দিনাটো মোৰ ইমান টোপনি অহা নাছিল বাছাৰাম তুমিনো মোক জগাই নিদিলা কিয় আশ্ৰমত বহু কাম আছে মই এতিয়া আহিলোহে বাছা মই এতিয়া আহিলোহে অভিমান ত্যাগ কৰা বাছাৰাম তুমি এতিয়া সম্পূৰ্ণ 12 বছৰ সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো তীৰ্থ পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলে তোমাৰ হাতৰ কুঠাৰ আপোনা হাপৰে হলকি পৰিব এতিয়া যোৱা বাছা তুমি তীৰ্থ ভ্ৰমণৰ হেতু ভাল পিতা ময়ো যাওঁ আশ্ৰমৰ অভিমুখে যাওঁ মই তীৰ্থ ভ্ৰমণৰ হেতু